নমস্কাৰ আজি আমি আলোচনা কৰিম পৰিমেয় সংখ্যাৰ বিয়োগ কেনেকৈ কৰে গতিকে 9.2 ৰ 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰা হৈছে 2 নম্বৰ প্ৰশ্নটো প্ৰথমটো দিয়া আছে 51/14 - 3/2 এটো যোগ কৰা নিচিনা একেই হয় আমি প্ৰথমতে কি কৰিব লাগিব হৰ দুটাৰ লসাগু উলিয়াই ল'ব লাগিব গতিকে ইয়াত আমি হৰ দুটাৰ লসাগু উলিয়াই লম ইয়াত 14 আৰু 2 আছে এতিয়া 14 আৰু 2 লসাগু কিমান হ'ব 14 হ'ব কাৰণ 14 টো কি হয় 2 ৰ গুণিতক এতিয়া 14 ৰ 14ক এবাৰ যাব 1 ৰ লগত 51 মানে 51 পূৰণ কৰিলে আমি কি পাম 51 পাম 51 মাইনাস 2 ৰ 14 কেইবাৰ যায় 2 7 গুণ 14 সেই 7 টোৰে 3ক পূৰণ কৰিব লাগিব গতিকে 7 3 গুণ 21 তলত 14 হ'ব আৰু ওপৰত এটা কি আছে 51 - 21 হেতুটো জানাই কি কৰিব লাগিব 51 ৰ পৰা 21 বিয়োগ কৰিব লাগিব গতিকে কিমান পাম 30 এতিয়া চোৱা 30 আৰু 14 এই দুটা লঘিষ্ঠ আকাৰত আছে নে নাই তাৰ মানে 30 আৰু 14 এই দুটাৰ সাধাৰণ উৎপাদক আছে নেকি যদি আছে তেতিয়াহলে লঘিষ্ঠ আকাৰত নাই আৰু যদি কোনো সাধাৰণ উৎপাদক নাই তেতিয়াহলেহে লঘিষ্ঠ আকাৰত আছে গতিকে ইয়াত চোৱা 30 আৰু 14 ৰ সাধাৰণ উৎপাদক কি আছে 2 আছে গতিকে আমি 2 ৰে এই দুইটাকে হৰণ কৰি দিব পাৰো দুইটাকে কটাকটি কৰিব পাৰো কিমান হ'ব 2 ৰে 30ক 15 বাৰ যাব 2 ৰে 14ক 7 বাৰ যাব গতিকে আমি কিমান পালো ওপৰত 15 তলত পালো 7 মানে 15/7 হেতুৱে হ'ল আমাৰ আনসাৰটো একে ধৰণে আমি 2 নম্বৰটো কৰো 2 নম্বৰত আছে 2/3 minus 1/3 আচ্ছা মাইনাস আছে মাজত আৰু ব্ৰেকেটৰ ভিতৰত -1/3 তাৰ মানে এই মাইনাসটো 1/3 লগত আছে এতিয়া আমি সমাধান কৰোৱা হয় 2/3 এতিয়া চোৱা এই ব্ৰেকেটৰ ভিতৰত এটা মাইনাস আছে বাহিৰত এটা মাইনাস আছে তাৰ মানে এই দুটা মাইনাস কি হৈ আছে পূৰণ হৈ আছে মাইনাস ইনটু মাইনাস মাইনাস ইনটু মাইনাস আমি কি পাইছিলো মাইনাস ইনটু মাইনাস কি হয় প্লাস হয় গতিকে কি হ'ব ইয়াত প্লাস হ'ব আৰু কি আছে 1/3 এতিয়া কি কৰিব লাগিব ইয়াত যেহেতু লবত হৰ দুটা একেই হয় গতিকে আমি কি পাম হৰ কি 3 পাম কাৰণ 3 আৰু 3 লসাগু কিমান 3 হ'ব এতিয়া যেহেতু 3 আৰু 3 লসাগু 3 হ'ল গতিকে ওপৰত কিমান হ'ব 2 + 1 হ'ব কাৰণ 3 ৰে 3ক এবাৰ যায় সেই 1 ৰ লগত 2 পূৰণ কৰিলে কি পাম 2 পাম একে ধৰণে 3 ৰে 3ক এবাৰ যায় সেই 1 ৰ লগত 1 পূৰণ কৰিলে কি পাইছো 1 পাইছো গতিকে কিমান পালো 2 + 1 3 3 3 3 ৰে 3 হৰণ কৰিলে কি পাম 1 পাম গতিকে উত্তৰটো কি হ'ব 1 3 নম্বৰত দিয়া আছে 1 - -8/9 2 নম্বৰটোৰ নিচিনা একে ধৰণে দিয়া আছে গতিকে আমি প্ৰথমতে লিখি লম 1 ইয়াত চোৱা মাইনাস আৰু মাইনাস পূৰণ হৈ আছে গতিকে মাইনাস ইনটু মাইনাস কি হ'ব প্লাস হ'ব আৰু কি হ'ব 8/9 এতিয়া তোমালোকে এইটো এই ধৰণেও ভাবি ল'ব পাৰা 1/1 মই তোমালোকক লিখি দেখুৱাই দিছো তোমালোকৰ অসুবিধা নহবৰ কাৰণে এতিয়া 1 আৰু 9 এই দুটা লসাগু কিমান হ'ব 9 হ'ব 1 ৰে 9 কেইবাৰ যায় 9 বাৰ গতিকে 9 * 9 যোগ 9 ৰে 9 এবাৰ যায় গতিকে 8 * 8 তোমালোকে যদি কৰিব পাৰা এই স্টেপটো
নিলিখাকে ডাইৰেক্ট এইটোৰ পৰা এনেকৈ কৰিলেও হ'ব কাৰণ ইয়াৰ তলত তোমালোকে 1 এটা আছে বুলি ভাবি লৈ পেলাই 1 আৰু 9 লসাগু 9 লিখি তোমালোকে একেৰে 9 বাৰ যায় গতিকে 9 গুণ 9 হ'ব যোগ 9ৰে 9 এবাৰ যায় গতিকে 8 গুণ 8 এইটো ষ্টেপ তোমালোকে নিলিখিলেও শুদ্ধ হ'ব মই মাত্ৰ বুজিবৰ কাৰণে লিখি দিছো 9 আৰু 9 8 কিমান হ'ব 17 গতিকে এইটোৱে হ'ল তোমালোকৰ উত্তৰ বা তোমালোকে এইটো ভগ্নাংশ আকাৰত কৰিলেও কৰিব পাৰা নকৰিলেও এনেকৈ থলেও শুদ্ধ হ'ব ভগ্নাংশৰ আকাৰত কৰিলে কেনেকুৱা হ'ব আমি 17ক কি কৰিব লাগিব 9ৰে হৰণ কৰিব লাগিব গতিকে 9 গুণ 9 9 দুগুণ 18 যদি দুবাৰ দি দিওঁ 18 17তকৈ বেছি হৈ যাব গতিকে কেইবাৰ এবাৰেই দিব লাগিব 9 গুণ 9 কিমান হ'ব এতিয়া 17 পৰা 9 গ'লে কিমান থাকিল 8 এতিয়া চোৱাচোন এই কেইটাৰ যে পালো আমি কোনটো কোড বহুৱাম এক সমস্ত 9 ভাগৰ 8 এতিয়া এইটো চোৱা এইটো যিহেতু হৰ হৈ আছে গতিকে ইয়াতো হৰয়ে হৈ থাকিব এইটো নালাগে আমি যেটো ভাগফল পালো ভাগফলটো ইয়াত সমষ্টি আকাৰত আহিব গোটাটো আহিব আৰু যেটো ভাগহেকটো কি হ'ব লব হ'ব আৰু যেটো আমি ভাজকটো কি হ'ব হৰ হ'ব এটো তোমালোকে গুটেইখিনি শুদ্ধকে কৰি আনা খালি এইখিনি কোনটো কোড বহুৱাব লাগে হেতু বহুৱাওতে খেলিমেলিটো কৰি দিয়া সদায় মনত ৰাখিবা যেটো আমি হৰ পাইছিলো ইয়াত হেতু হৰ হৈয়ে থাকিব আৰু যেটো আমি হেকত পাও মানে ভাগহেকটো কি হয় লব হয় আৰু যেটো আমি ওপৰত পাও ভাগফলটো হেতু সদায় কি হ'ব গোটাটো হ'ব গোটা সংখ্যাটো যেটো আমি হোলটো পাও সেই হোলটো আহিব গতিকে উত্তৰ কি হ'ব এক সমস্ত 9 ভাগৰ 8 তোমালোকে 9 ভাগৰ 17 এইখিনিলৈ কৰি থৈ দিলেও শুদ্ধ হ'ব খালি যেহেতু এইটো আমাৰ কি আছে পৰিমেয় সংখ্যাত আছে গতিকে তোমালোকে এইখিনিলৈ কৰি থৈ দিলেও শুদ্ধ হ'ব খালি এইটো পাঠটোতে ভুল নকৰিবা 4 নম্বৰত দিয়া আছে -4 হ'ল 2/3 -3 হ'ল 2/7 এতিয়া এইটো যেহেতু আমাৰ কি আছে মিশ্ৰ ভগ্নাংশ আকাৰত আছে গতিকে আমি এইটো কি কৰিব লাগিব অপ্ৰকৃত ৰূপত নি ল'ব লাগিব গতিকে কিমান হ'ব 4 আৰু 3 এই দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 4 3 গুণ 12 আৰু এই দুইটো যোগ কৰিব লাগিব 12 13 14 ইয়াত মাইনাস চিহ্ন এটা আছে না গতিকে ইয়াত মাইনাস পাতিব লাগিব তলত কিমান আছে 3 আছে ইয়াত তোমালোকে ইয়াত চোৱা মাইনাস আৰু মাইনাস আছে এই দুটা মাইনাস পূৰণ হৈ আছে গতিকে মাইনাস মাইনাস কি লিখিবা ইয়াত প্লাস লিখিবা একে ধৰণে ইয়াত কি কৰিব লাগিব এইটো সমষ্টিত আছে গতিকে তোমালোকে এইটো কি কৰিব লাগিব অপ্ৰকৃতলৈ নি ল'ব লাগিব 3 আৰু 7 এইটো পূৰণ কৰিব লাগিব 7 3 গুণ 21 আৰু এই দুইটো কি কৰিব লাগিব যোগ কৰিব লাগিব 21ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 23 এতিয়া 3 আৰু 7 এই দুটা লসাগু কিমান হ'ব 21 হ'ব 3 আৰু 7ৰ লসাগু কিমান পালো 21 পালো এতিয়া চোৱা ইয়াত -14 তে যেহেতু 3 ৰে 21ক কেইবাৰ যায় 7 বাৰ যায় সেই 7টোৰে এই 14ৰ লগত পূৰণ কৰিব লাগিব মাজত যোগ চিন আছে যোগ চিন দিবা ইয়াত আছে 23 এতিয়া চোৱা 7ৰে 21ক কেইবাৰ যায় 3 বাৰ সেই 3টোৰে এই লবটো পূৰণ কৰিব লাগিব বুজি পাইছা নিশ্চয় এতিয়া তোমালোকে 14 7 গুণ কিমান হ'ব 98 প্লাস 69 এতিয়া তলত 21 আছে 21 থাকিব এতিয়া ওপৰত চোৱা -98 প্লাস 69 এতিয়া এই দুটাক আমি যোগ কৰিম নে বিয়োগ কৰিম
মই তোমালোকক ইতিমধ্যে কৈছিলোঁ যে যদি দুটা সংখ্যাৰ আগৰ চিন দুটা বেলেগ বেলেগ থাকে, যদি এটাৰ আগত প্লাছ আৰু এটাৰ আগত মাইনাছ থাকে, তেতিয়াহ'লে আমি সদায় কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব। ইয়াত চোৱা 69ৰ আগত প্লাছ চিন আছে, 98ৰ আগত মাইনাছ চিন আছে, গতিকে আমি কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব। এতিয়া কোনটোৰ পৰা কোনটোক মাইনাছ কৰিম? ডাঙৰটোৰ পৰা সৰুটোক মাইনাছ কৰিব লাগিব। গতিকে প্ৰথমতে আমি ডাঙৰটোৰ পৰা সৰুটোক মাইনাছ কৰি লওঁ। ডাঙৰ কোনটো? 98। 98ৰ পৰা 69ক মাইনাছ কৰিব লাগিব। 98ৰ পৰা 69ক মাইনাছ কৰিলে কিমান পাম? 29 পালোঁ। এতিয়া চিনটো কি হ'ব? চিনটো যোগ চিন হ'ব নে বিয়োগ চিন হ'ব? এতিয়া আমি চাব লাগিব ডাঙৰ কোনটো আছিলে? 98। 98ৰ আগত কি চিন আছে? বিয়োগ চিন আছে, গতিকে কি পাতিব লাগিব আমি ইয়াত? বিয়োগ। গতিকে এইটোক যদি আমি মিশ্ৰ ৰূপত নিওঁ তেতিয়াহ'লে কি হ'ব? 21ৰে 29ক হৰণ কৰিব লাগিব। গতিকে হৰণ কৰিলে কিমান বাৰ যাব? এবাৰ যাব। এবাৰ গ'লে কিমান থাকিল? 8। এতিয়া আমি কোনটোক পাতিম? আগত বিয়োগ চিন এটা আছে, গতিকে -1 হ'ল, তলতটো 21 থাকিব, আৰু ওপৰত লবটো কি হ'ব? যিটো ভাগ শেষ পালোঁ সেইটো হ'ব। গতিকে আনচাৰটো কি পালোঁ? -1 হ'ল 8/21। এইটোৱে হ'ল উত্তৰ। 5 নম্বৰত কি দিয়া আছে? 8/-12 -4/35। ইয়াত এতিয়া চোৱা মাইনাছ চিনটো ক'ত আছে? তলত আছে। এতিয়া আমি যেতিয়া আমি লিখিছিলোঁ আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হিত, তেতিয়া কি কৰিছিলোঁ? যদি মাইনাছ চিনটো তলত থাকে, মাইনাছ চিনটো আমি ওপৰলৈ নিছিলোঁ। কেনেকৈ নিছিলোঁ? কি কৰিছিলোঁ? -1ৰে লব আৰু হৰ দুইটাকে পূৰণ কৰি লৈছিলোঁ। গতিকে ইয়াতো আমি ঠিক তেনেকৈ হৰ আৰু লব দুইটাকে -1ৰে পূৰণ কৰি ল'ম। সেইটো তোমালোকে ইয়াত নেদেখালেও হ'ব বা দেখুৱালেও দেখুৱাব পাৰা। গতিকে এইটো মই কিনাৰত এনেকৈ দেখুৱাই দিছোঁ 8/-12। যদি এইটোক আমি 8/-12 লব আৰু হৰ দুইটাকে যদি -1ৰে পূৰণ কৰোঁ, তেতিয়া কি পাম? 12 লগত 1 পূৰণ কৰিলে 12 হ'ব, মাইনাছ আৰু মাইনাছ দুইটা পূৰণ হ'লে কি হ'ল? প্লাছ চিন হ'ল। আৰু 8 × 8, 8ৰ আগত প্লাছ আছে, 1ৰ আগত মাইনাছ, প্লাছ ইনটু মাইনাছ মাইনাছ। তাৰমানে এইটো যিহেতু ইয়াৰ কি হ'ল? সমতুল্য পৰিমেয় সংখ্যা, গতিকে সমতুল্য পৰিমেয় সংখ্যাটোক আমি ইয়াত লিখিব পাৰোঁ। তাৰপিছত ইয়াত চোৱা মাইনাছ চিনটো আছে, ইয়াত মাইনাছ আৰু মাইনাছ তোমালোকে কি লিখিব পাৰা? মাইনাছ মাইনাছ প্লাছ, আৰু কি হ'ব? 4/35। এতিয়া 12 আৰু 35 এই দুটাৰ লসাগু উলিয়াব লাগিব। 12 আৰু 35ৰ লসাগু কিমান হ'ব? 12 আৰু 35ৰ লসাগু, যিহেতু চোৱা 12 আৰু 35ৰ কোনো সাধাৰণ উৎপাদক নাই, তেনে ক্ষেত্ৰত কি কৰিব লাগিব? 35 আৰু 12 এই দুটাক আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। কিমান পালোঁ আমি? 420। এতিয়া -8ৰ লগত কি কৰিব লাগিব? যিহেতু আমি এই দুটাক 35 আৰু 12ক পূৰণ কৰিয়ে পাইছোঁ, গতিকে 12ৰ লগত 35 পূৰণ কৰিলে 420 পাইছোঁ, গতিকে সেই 35টোক ইয়াৰ লগত পূৰণ কৰিব লাগিব। প্লাছ 4 ইনটু 35ৰ লগত 12 পূৰণ কৰোঁতে 420 পাইছোঁ, গতিকে ইয়াত আমি 12 পূৰণ কৰিব লাগিব 4ৰ লগত। গতিকে কিমান পালোঁ? -280 প্লাছ 48। কি পালোঁ? -280 প্লাছ 48। এতিয়া কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। 280 পৰা 48ক বিয়োগ কৰিব লাগিব। 280 পৰা 48ক বিয়োগ কৰিলে আমি কিমান? 232। এতিয়া আগত চিনটো কি হ'ব? মাইনাছ হ'ব। এতিয়া চোৱা কটাকটি যাব, যদি আমি কটাকটি কৰি ল'ব লাগিব। এতিয়া আমি কটাকটি কৰি কিমান পালোঁ? ওপৰত 58 আৰু তলত 105।
ইয়াত কি আছে মাইনাছ 58 আৰু তলত কিমান আছে 105 গতিকে তোমালোকৰ কি হ'ব আনসাৰটো -58/105 গতিকে ইয়াত 6 নম্বৰ আৰু 7 নম্বৰ আৰু দুটা আছে এই দুটা তোমালোকে নিজে চেষ্টা কৰি চাবাচোন আজিলৈ আহো ধন্যবাদ